আচলতে যোৱা ৰাতি হৈছিল কি কলাই গাঁৱত ভয়ংকৰ কাণ্ড এজন ব্যক্তিয়ে গোটেই ৰাতি কৰিলে গুণ্ডাগিৰি কোন আছিল সেই ব্যক্তিজন 2 নং কলাই গাঁৱৰ বিনয় মালকৰ নামৰ এজন ব্যক্তিয়ে সমীৰণ দাস নামৰ এজন ব্যক্তিৰ ঘৰত আহি প্ৰাণে মৰাৰ চেষ্টা কৰে ঘটনাস্থলীৰ পৰা সমীৰণ দাস নামৰ ব্যক্তিজনে কোনোমতে প্ৰাণ বচাই পলায়ন কৰে পলায়ন কৰাৰ পাছত বিনয় মালকৰ নামৰ ব্যক্তিগৰাকীয়ে সমীৰণ দাসৰ ঘৰত সোমাই টিভি হোম থিয়েটাৰ আদি ভঙাচিঙা কৰি পলায়ন কৰে বিনয় মালকৰ গাঁৱৰ মানুহৰ অভিযোগ অনুসৰি বিনয় মালকৰ গুণ্ডাগিৰিৰ কাৰণে ল'ৰা ছোৱালী বিদ্যালয়লৈ যাব নোৱাৰে ল'ৰা ছোৱালী খিলগুটি দলিয়াই বিভিন্ন উদ্ভণ্ডালি কৰে আমাৰ হৈছে মানে মই ৰাত কালি তাতে থাকবা যাওতো চলিটোৱে ল'ৰাটোৱে ঘৰত থাকে থাকন্তে আমি তাতে ঘুমাৱাৰ পিছত 12টা মানে 12টা বাজে না 12টা মান বাজে বাজন্তে সি ফোন মাৰি আছে ও মা আমাৰ দাদি কুবাই আছে পেৰা চেৰা ভাঙি আছে ওলাবা নৰো মই ওলালি মোক কাটবো পালি জুই লগাই দিব ঘৰত এনেকে কৈ আছে আৰু সি তাৰপিছত আমি ভাবছো আৰু সব জায়গাত ফোন করলো কৰি ফেলে আমি গিটা লগ হৈ আইছো আহি ফেলে ইয়াতক ওলাই ফেলে চাজি টিভি সিভি ভাঙি গেলে সব নহা কৰি দিছে আৰু তাৰপিছত ইয়াক মাতি লৈ গেল আৰু তাতে ঘুমাবি তাতে ঘুমাইছি ঘুমাৱাৰ পিছত আকৌ থাকিলো আৰু আমি আৰু আহা নাই কোনোতে কোনে কি মানে কি আপোনালোকৰ অসুবিধা কিনে কৈছিল কোনে কৈছিল মানুহজনক চিনি পায় নেকি আপোনালোকে চিনি পাও কালি জেলৰ পৰা আইছি বিনয় মালাকাৰ কালি আনছি জেলৰ পৰা উজিত মালাকাৰে যায় আপোনালোকে আৰক্ষীক জনাইছে নে এই বিষয়ে জনাইছো সন্ধ্যাত আহিব স্যাৰ আহিব সন্ধ্যাত আহিব এই জায়গাখিনি কি হয় জায়গাখিনি নামটো কৈ দিয়ক আমাৰ এইখিনি 2 নম্বৰ কলাই গাঁও মানে বাচ্চা এটা স্কুলে যাব নোৱাৰে ইহঁতে মানে ৰাতিপুৱাটো বহুত মানে বদমাছি কৰি থাকে আৰু কাপোৰ কানি খুলি কেনে খোজকাঢ়ি থাকে আমি ওলাব নোৱাৰো এটাকে আমি দেখিম নেকি আমি তিৰি মানুহ হৈ কেনে আৰু বাচ্চাকেইটা স্কুলত যাব নোৱাৰে সি ডলি মাৰি পেলাই দিয়ে এনেকুৱা মানে আৰু দালৈ ঘূৰি থাকে কটাৰীলৈ ঘূৰি থাকে মানুহজন কিবা মানসিকভাৱে বিকলগ্ৰস্ত নাই এনে ভালে নাজানো আমাৰ লগত বা কিয় এনেকুৱা কৰে আৰু তো মানুহ আছে তাৰ লগত নকৰে মানে আমি মানে 4-5টা ঘৰ সিহঁতৰ লগতে লাগি থাকে মানে সেই মানুহজনৰ ঘৰ ক'ত ইয়াতে ওচৰতে আপোনালোকে এই বিষয়ে আৰক্ষীক জনাইছে আপোনালোকে যিহেতু আপোনালোকৰ অসুবিধা হয় আপোনালোকে এই বিষয়ে আৰক্ষীক জনাইছে নে নাই জনাইছে মালিকে কৈছে হয় এতিয়ালৈকে আৰক্ষী আহা নাই আহিব বুলি কৈছে সন্ধিয়া মানে আহিব সমীৰণ দাসৰ ঘৰৰ পৰিয়ালে কলাইগাঁও আৰক্ষীক এই ঘটনাৰ সন্দৰ্ভত অৱগত কৰে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে কলাইগাঁৱৰ পৰা অসীম শৰ্মাৰ ৰিপৰ্ট টিভি সংবাদ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592